নেৰানেপেৰা বৰষুণৰ একাঠু পানীত ডুব গ'ল যোৰহাট চহৰ। যোৰহাটত নেৰানেপেৰা বৰষুণৰ ফলত নগৰৰ অধিকাংশ অঞ্চল কৃত্ৰিম বানৰ কবলত পৰে। বানপানীটো মানে কি হয়, এইটো বানপানী ক'বলৈ গ'লে আপোনাৰ বৰষুণৰ ফলত হোৱা মানে কৃত্ৰিম বানপানী। কৃত্ৰিম বানপানী আৰু এনেকুৱা নহয় যে বহুত ধাৰাসাৰ বহিছে। হয়, বৰষুণ দিছে, এইটো আমাৰ অসমৰ নিচিনা জেগাত মানে নৰ্মেল বুলি ক'ব পাৰি ইমানটো বৰষুণ। এনেকৈ বৰষুণটো হোৱাৰ ফলত মানে কি এতিয়া যিটো মানে ড্ৰেইনেজ চিষ্টেমেদি যিমানটো পানী ওলাই যাব লাগিছিলে সিমানটো পানী নোযোৱাৰ কাৰণে এই বৰষুণৰ এই মানে মোৰ মতে এই কৃত্ৰিম বানপানীটো হৈছে। সেইটোৱে মেইন কাৰণ বুলি ভাবোঁ আমি। পুখুৰী আৰু পানীৰ লেভেল হয়, পুখুৰী অলপ বেছিহে আছে ক'বলৈ গ'লে। পুখুৰীৰ লেভেল পানী বেছি আছে, গতিকে পানীটো নুশুকোৱালৈকে ৰাস্তা নুশুকায়। গতিকে পানীটো যিমানটো জোৰত যাব লাগিছিলে সেইফালে আপোনাৰ ৰে'ল গেটৰ ওচৰত বন্ধ থাকে, সেইটো বহুত মানে যিমানটো ফ'ৰ্চত ওলাই যাব লাগিছিলে সিমানটো যাব নোৱাৰে। বৰষুণ হয় 4 ঘণ্টা 5 ঘণ্টা উকলি গ'ল, তাৰ পাছতো এনেকুৱা এটা পৰিস্থিতি। বহুত এতিয়ালৈকে আপুনি এইডোখৰ এইটো পূব বঙা পুখুৰী ৰাস্তা, এইটো ক্লাব ৰোডৰ ৰাস্তা, দুইটাতে আপুনি দেখিব সমান পানীয়ে আছে। পানী খুব বেছি আধা ইঞ্চি 1 ইঞ্চি কমিছে, তথাপিও পানী ভৰ্তি হৈ আছে। বৰষুণ কমেও আপোনাৰ কেইটা 2ঘণ্টা 2.5 ঘণ্টা 3 ঘণ্টা হৈ গ'ল, তেনেকুৱা অৱস্থা। মানুহ আহিব নোৱাৰে, পানী উলিওৱাটো এটা প্ৰব্লেম থাকেই। তাৰ বাহিৰেও আপোনাৰ মানুহ আহিব নোৱাৰে, খোজকাঢ়ি আহিব নোৱাৰে। দেখিছে কিমান পানী হৈছে। এনেকৈ পানী থাকিলে মানুহ আহিবই নোৱাৰে। আজি গোটেই দিনটোৱে আপুনি ধৰক এইটো পানী চাফা কৰি ওলোৱালৈকে 6টা 7টা বাজি যাব, বৰষুণ নাহে। বৰষুণ আহিলেতো আৰু আপুনি পানী ওলোৱাটো আশা নকৰিবই। চহৰখনৰ গড়ালিকে ধৰি বহু ঠাইত একাঠু পানী জমা হোৱাত জনজীৱন ব্যাহত হৈ পৰে। দোকান পোহাৰত পানী সোমোৱাত ব্যৱসায়ীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। আনহাতে পথচাৰীও যাতায়াতৰ যথেষ্ট সমস্যাৰ সন্মুখীন হয়। এই পৰিস্থিতিক লৈ ক্ষোভ প্ৰকাশ কৰে জ্যেষ্ঠ অধিবক্তা হেমেন বৰাই। যোৰহাট নগৰৰ অলিয়ে গলিয়ে পানী হৈছে আৰু বিগতৰ বছৰবিলাকৰ তুলনাত এইবাৰ অভাৱনীয়ভাৱে যে যোৰহাটত কৃত্ৰিম বানপানী হৈছে, তাৰ বাবে কিন্তু কোন দায়ী এই বিষয়ে ক'বলৈ গ'লে বহুতে মোক গালি গালাজ কৰিব, কিন্তু আজি গালি গালাজ কাৰোবাৰ যদি সাহস আছে মই পাৰিবলৈ অনুৰোধ কৰিছোঁ। কাৰণ নিশ্চয় কোনোবা যদি আচলতে অন্ধভক্ত নহয়, কোনোবাই যদি কাৰোবাৰ অপহিষ্ট খাবলৈ ৰৈ থকা নাই, কোনোবাই যদি কমিশ্যনৰ ভাগ পোৱা নাই, কেতিয়াও মোক ট্ৰল কৰিব নোৱাৰে আৰু মোক সমালোচনা কৰিব নোৱাৰে। দেখা গৈছে যে যোৰহাটত আজি ইমান ভয়াৱহভাৱে আজি কৃত্ৰিম বানপানী হৈছে। এই ক্ষেত্ৰত কিন্তু সততে যিসকলে চেলেং গামোচা লৈ থাকে, টিভি আগত বকবকাই থাকে, টেলিভিশ্যন চেনেলত তেওঁলোকক সততে দেখি থাকোঁ, বাতৰি কাকতত তেওঁলোকৰ ফটো দেখি থাকোঁ, তেওঁলোকে কোনো মাত নামাতে। এইবাবে যে কৰ্তৃপক্ষে তেওঁলোকক বেয়া পাব, তেওঁলোকৰ ৰজাঘৰে বেয়া পাব, তেওঁলোকৰ কমিশ্যনত আউল লাগিব। গতিকে আজিৰ তাৰিখত যিটো সঁচাকৈ অতি অভাৱনীয় নহয়, ভয়াৱহভাৱে যোৰহাট নগৰত যিটো বানপানী, এইটো কিন্তু অদূৰ ভৱিষ্যতে যোৰহাটৰ অশনি সংকেত আনিছে। যোৰহাটত অবিজ্ঞানসন্মতভাৱে কেইবাটাও প্ৰকল্প তৈয়াৰ কৰা হৈছে। যধে মধে য'তে ত'তে ফ্লাইঅভাৰ নিৰ্মাণ কৰাৰ লগতে দেখিছোঁ যে কোনো বিশেষজ্ঞ সমিতি ইয়াত গঠন কৰা হোৱা নাই। যোৰহাটৰ নাগৰিকৰ কোনো মতামত লোৱা হোৱা নাই। আমি যদি সভাত কেতিয়াবা গৈছোঁ, পিছৰ সভাত আমাক নামাতে। যোৰহাটৰ যিসকলে সততে জাতীয়তাবাদী সংগঠন বুলি কয়, তেওঁলোকে সাধাৰণতে দেখা গৈছে, মই নাম নকওঁ, তেওঁলোকে মিলি থাকে। তেওঁলোকক হেনো সমাজকৰ্মী, তেওঁলোকে হেনো জাতীয়তাবাদী। তেওঁলোকে বিভিন্ন সময়ত দেখা গৈছে কোনোবাই যেতিয়া ফ্লেট বনাইছে, বনাব নলগীয়া জেগাত তেওঁলোকে তাতে ইটাৰ ঠিকাটো পাইছে, বালি ঠিকা পাইছে, চিমেণ্টৰ ঠিকা পাইছে। তেওঁলোকে ক'ৰবাত যদি দেখিছে তাতে ড্ৰেইনৰ ব্যৱস্থা নাই, তেওঁলোকে ঘৰ বনাইছে, তেতিয়াহ'লে তাত কমিশ্যন লৈছে। বিভিন্ন সময়ত দেখিছোঁ যে তেওঁলোকে মন্ত্ৰী MLA লগত তেওঁলোকে ভাল এটা বুজাবুজি কৰে। তাৰোপৰি দেখা গৈছে যে যোৰহাট পৌৰসভা কৰ্তৃপক্ষই যেনেধৰণে তেওঁলোকে নাগৰিকৰ লগত সভা পাতিব লাগিছিলে, বিশেষজ্ঞৰ লগত কথা পাতিব লাগিছিলে, নলা নৰ্দমা যেনেধৰণে নিৰ্মাণ কৰিব লাগিছিলে, যেনেকুৱা ধৰণৰ বহলীকৰণ কৰিব লাগিছিলে, যেনেকুৱা ধৰণৰ অনুদানৰ বা টকাৰ ব্যৱহাৰ কৰিব লাগিছিলে, এই ক্ষেত্ৰত কিন্তু টোটেলি ফেইলাৰ। মই এইবাবেহে কৈছোঁ যে আজিৰ তাৰিখত যোৰহাটৰ যিটো অৱস্থা, মই কৈছোঁ আগন্তুক দিনত কিন্তু যোৰহাটত মানুহে বসবাসৰ উপযোগী হৈ নাথাকিব। নগৰখনৰ জল নিষ্কাশন ব্যৱস্থাৰ দুৰ্বলতাৰ বাবে এনে কৃত্ৰিম বানৰ সৃষ্টি হোৱা বুলি অভিযোগ উত্থাপন কৰিছে। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।